নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ উজনি তীব্ৰতৰ হৈছে মিয়া বিৰোধী অভিযান ডেম্পে গৈছে অসমীয়া যুৱ মঞ্চ আৰু মিয়াক নিৰ্দেশ দিছে 24 ঘণ্টাৰ ভিতৰত উজনি এৰাৰ নিৰ্দেশ দিয়া হৈছে ধুবুৰীলৈ উভতি যাওক উজনিত থাকিবলৈ দিয়া নহব মিয়া ধুবুৰীলৈ যোৱাৰ নিৰ্দেশ 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছে 24 ঘণ্টাৰ ভিতৰত মিয়াই এৰিব লাগিব উজনি আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ টাইম 8 বিগ ব্ৰেকিং উজনিত তীব্ৰতৰ হৈ পৰিছে মিয়া বিচাৰি অভিযান উজনিত মিয়া বিৰোধী অভিযান তীব্ৰতৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে লখিমপুৰত সন্দেহজনক মিয়াৰ বিৰুদ্ধে তীব্ৰ অভিযান লখিমপুৰত মিয়াৰ বিৰুদ্ধে অভিযান চলোৱা হৈছে সন্দেহজনক লোকক লখিমপুৰ এৰাৰ নিৰ্দেশ দিয়া হৈছে মিয়াক লখিমপুৰ এৰাৰ নিৰ্দেশ দিয়া হৈছে উজনি এৰাৰ বাবে বান্ধি দিলে 24 ঘণ্টাৰ সময়সীমা উজনি এৰিবলৈ 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছে লখিমপুৰৰ সুকে কোনে চলিছে মিয়া বিৰোধী অভিযান মিয়াৰ বিৰুদ্ধে তৎপৰ হৈছে উজনিৰ দল সংগঠন সুকে কোনে মিয়া বিচাৰি অভিযান চলাইছে থলুৱাৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ লখিমপুৰত মিয়া বিৰোধী অভিযান থলুৱাক কৰ্মসংস্থাপন দিয়ক মিয়াৰ পৰীক্ষা কৰা হৈছে আধাৰ কাৰ্ড মিয়াৰ নথিপত্ৰ পৰীক্ষা কৰা হৈছে কৰ পৰা আহিছে কেনেকৈ আহিছে সকলো পৰীক্ষা কৰা হৈছে আৰু মিয়া শ্ৰমিকক কাম বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে মিয়া শ্ৰমিকক শীঘ্ৰে কাম বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে মিয়া শ্ৰমিকক কাম কৰিবলৈ দিয়া নহব এই অসমীয়া যুৱ মঞ্চৰ হুংকাৰ অসমীয়া যুৱ মঞ্চই এই অভিযান চলাইছে সুকে কোনে এই অভিযান চলাইছে ডেম্পে গৈছে মিয়াক হুংকাৰ দিছে 24 ঘণ্টাৰ ভিতৰত জোৰ পৰা আহিছে তালৈ উভতি যাওক দৃষ্টাংশ দেখুৱাই আছো যদি সম্ভৱ হয় ফুল ইনডোৰ সহায়ত দেখুৱাৰ চেষ্টা কৰি বৰ্তমান সময়ত এনেকৈ মিয়া বিচাৰি অভিযান চলাইছে বৰ্তমান সময়ত দৃষ্টাংশ দেখুৱাই আছো এনেকৈ মিয়া বিচাৰি অভিযান চলাইছে কি কৈছে মিয়াক শুনক মিস্ত্রি কোন মিস্ত্রি রাজমিস্ত্রি এইটো আপোনালোকৰ হেৰি আছে নাই এইটো এইবোৰ আছে নাই আইডেণ্টি ফুটা আছে চব হেৰি নি বাহিৰৰ নি লখিমপুৰ বাহিৰৰ সব ধুবুৰী বোলো নাই ইয়াত যে এতিয়া অসমীয়া ল'ৰাহে কাম কৰিব দিছে খিলঞ্জীয়া ল'ৰা বা আমাৰ লখিমপুৰ লোকেল ল'ৰা এতিয়া কথাটো হ'ল আপোনাক কৈছোঁ কথাটো শুনি লওক এটা আপোনালোকে ইয়াত কাম কৰা কাৰণে আমাৰ ল'ৰাবিলাকে ইয়াত কাম কৰি নাই পোৱা গতিকে আমি আপোনালোকে কৈছোঁ আপোনালোকে কামটো বন্ধ কৰি দিয়ক বাকী আমাৰ নিজৰ ল'ৰাখিনি আছে এনেকৈ কৰিব কাম এতিয়া আপোনালোকে আজিৰ পৰা কামটো বন্ধ কৰি দিয়ক কাইলৈ পৰা আপোনাৰ মানে ইয়াত আমাৰ অসমীয়া ল'ৰাই কাম কৰিব আৰু আমাৰ লখিমপুৰ লোকেল ল'ৰাই কাম কৰিব আপোনালোকে ঠিকাদাৰক কওক নিজে যে ঠিকাদাৰক কওক আমি কাম কৰিব নোৱাৰোঁ ইয়াত আমাৰ লখিমপুৰৰ অভিযান চলাইছে মিয়াক ধমক দিছে আৰু হেৰি আপোনালোকৰ মানুহ আছে নহয় কোনোবা তেওঁলোকক পাতিব আপোনালোকে পাতিব আৰু আপোনালোকে সোনকালে এইটো খালী কৰি দিব আজিৰ ভিতৰত দেই 24 ঘণ্টাৰ ভিতৰত মিয়াই উজনি অসম এৰিব লাগিব সময়সীমা বান্ধি দিছে 24 ঘণ্টাৰ ভিতৰত উজনি অসম এৰিব লাগিব মিয়াই য'ৰ পৰা আহিছে তালৈ উভতি যোৱাৰ নিৰ্দেশ দিছে অসমীয়া যুৱ মঞ্চ এনেকৈ সকলো মিয়াক হুংকাৰ প্ৰদান কৰিছে মিয়াই অসম ত্যাগ কৰিব লাগিব কোনো মিয়াক অসমত থাকিবলৈ দিয়া নহ'ব গতিকে উজনি অসমত তীব্ৰতৰ হৈ পৰিছে মিয়া বিচাৰি অভিযান মিয়া বিৰোধী অভিযান তীব্ৰতৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে যোৱাকালি বা কালিৰ দিনটোত আমি দেখিছিলোঁ কি ধৰণে মিয়া বিৰোধী হোৰ্ডিং আৰিছিলে অসমীয়া যুৱ মঞ্চই আৰু আজি পুৱাৰে পৰা মিয়া বিৰোধী অভিযান আৰম্ভ কৰিছে ডেম্পে গৈছে মিয়াক হুংকাৰ দিছে মিয়াক ধমক দিছে উভতি যোৱাৰ নিৰ্দেশ দিছে মিয়াক যিমানখিনি কাম আমাৰ ল'ৰাখিনি বহি আছে আমাৰ ল'ৰা কাম নোপোৱা আছে পেটে মৰিছে গতিকে আমি আপোনালোকক বেয়া নকওঁ আপোনালোকে নিজৰ লগত কাম কৰক আৰু কৈছে 50-50 মানুহ থাকিলে কাম কৰিলে আপোনালোকে এতিয়া আপোনাৰ এটা আমাৰ লগত ৰখা নাই আৰু আপোনালোকে আমাৰ লগত বহুত অত্যাচাৰ কৰে ল'ৰাখিনি কৈছে বোলে আমাক বোলে কাম শিকিব নিদিয়ে কাম অকল ভৰাই থাকে জীৱনত যোগালী কোন এটা দিন যায় লোকেল ল'ৰাই কাম নাপায় আপোনালোকৰ কাৰণে এতিয়া ইয়াৰে 4-5টা লেবাৰ মাতছো অসমীয়া ল'ৰাই কাম নাপায় আপোনালোকৰ বা আহি 2 দিন কাম কৰি আকৌ গুচি যায় বেয়া ব্যৱহাৰ কৰে আপোনালোকে শুনিছোঁ নাই কেতিয়া বেয়া ব্যৱহাৰ পইচা নিদিয়ে এতিয়া ফোন কৰি মাতিব পাৰো কেতিয়া বেয়া ব্যৱহাৰ এতিয়া আপোনালোকে পইচা নিদিয়ে কিবা নিদিয়ে গতিকে আমি ভাবিছোঁ নালাগে এইবিলাক জেং হ'ব আৰু এনেকৈ মিয়াক ধমক দিছে 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছে 24 ঘণ্টাৰ ভিতৰত মিয়াই উজনি অসম এৰিব লাগিব লখিমপুৰৰ সুকে কোনে গৈছে অসমীয়া যুৱ মঞ্চ
অসমীয়া যুৱ মঞ্চই হুংকাৰ দিছে মিয়াক যে ইয়াত কাম কৰিবলৈ দিয়া নহ'ব, থলুৱা যুৱকক ইয়াত নিযুক্তি দিয়ক, অসমীয়া যুৱক বহুত আছে তেওঁলোকে এই কাম কৰিব, কিন্তু মিয়াক এই কাম কৰিবলৈ দিয়া নহ'ব, কাৰণ মিয়াৰ কাৰণে অসমীয়া যুৱকে এইসমূহ কাম কৰিবলৈ পোৱা নাই। বহু অসমীয়া নিবনুৱা হৈ আছে। মিয়াই অসমীয়াৰ অৰ্থনীতি গ্ৰাস কৰিছে, মিয়াই অসমীয়াৰ ভূমি গ্ৰাস কৰিছে, মিয়াই অসমীয়াৰ বজাৰ দখল কৰিছে। গতিকে এতিয়াই সজাগ হ'ব লাগে। গতিকে সকলোকে ফোন যোগে মালিকক ধমক দিছে, শুনাই লৈছো। আহি লৈছে বা হেৰি কৰিছে, তাকে এখেতলোকক অতি সোনকালে খালী কৰি দিবলৈ কওক আজিৰ ভিতৰত। দাদা আমাৰ ল'ৰা আছে, সিহঁতে কাম কৰিব। মই ছেক্ৰেটাৰী ক'লো, আমাৰ ল'ৰা আছে, আমাৰ ল'ৰা নিজে কাম কৰিব গোটেইখিনি আহিছে। গতিকে হ'ব ঠিকাদাৰ কৰক আপুনি মিস্ত্ৰী কোন? মিস্ত্ৰী ৰাজমিস্ত্ৰী এইটো আপোনালোকৰ হেৰি আছে নাই? এইটো এইবোৰ আছে নাই? আৰু এনেকৈ আধাৰ কাৰ্ড বিচাৰিছে, আধাৰ কাৰ্ড পৰীক্ষা কৰা হৈছে, পান কাৰ্ড, আধাৰ কাৰ্ড, পৰিচয় প্ৰমাণ পত্ৰ আছে নাই সুধিছে মিয়াক। আৰু লখিমপুৰত তীব্ৰ উত্তেজনা বিৰাজ কৰিছে। সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ তীব্ৰ অভিযান। আৰু এনেকৈ উজনি অসমত খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ দাবীত উত্তাল হৈ পৰিছে লখিমপুৰ জিলা। লখিমপুৰৰ চুকে কোণে সন্দেহজনক মিয়া শ্ৰমিকৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰিছে অসমীয়া যুৱ মঞ্চই। অসমীয়া যুৱ মঞ্চই সন্দেহজনক মিয়াক জিলা ত্যাগ কৰিবলৈ বা লখিমপুৰ ত্যাগ কৰিবলৈ 24 ঘণ্টাৰ সময়সীমা বান্ধি দিয়া হৈছে। লখিমপুৰ লোকেল কাম কৰিব আপোনালোকে। আৰু আধাৰ কাৰ্ড পৰীক্ষা কৰা হৈছে। অসমীয়া যুৱ মঞ্চই বিভিন্ন প্ৰান্তত থকা সন্দেহজনক শ্ৰমিকৰ আধাৰ কাৰ্ড আৰু পৰিচয় পত্ৰ পৰীক্ষা কৰিছে। নিৰ্মাণ কাৰ্য বা অন্যান্য বাণিজ্যিক প্ৰতিষ্ঠানত যিসকল মিয়া শ্ৰমিক নিয়োজিত হৈ আছে বা তেওঁলোকে কাম কৰি আছে, তেওঁলোকক তাৎক্ষণিকভাৱে কাম বন্ধ কৰিবলৈও নিৰ্দেশ দিয়া হৈছে। আৰু অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা স্পষ্টকৈ কোৱা হৈছে যে লখিমপুৰ তথা সমগ্ৰ উজনি অসমত কোনো সন্দেহজনক মিয়াক বা সন্দেহজনক ব্যক্তিক কাম কৰিবলৈ দিয়া নহ'ব। 24 ঘণ্টাৰ ভিতৰত লখিমপুৰ এৰিবলৈ দিছে। লখিমপুৰ এৰাৰ সকিয়নি প্ৰদান কৰিছে। আৰু থলুৱাৰ স্বাৰ্থত এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে অসমীয়া যুৱ মঞ্চই। বৰ্তমান সময়ত এনেকৈয়ে মিয়া বিচাৰি অভিযান আৰম্ভ কৰিছে অসমীয়া যুৱ মঞ্চই। কৈছে আমি আমাৰ ভেটি সুৰক্ষিত কৰিব বিচাৰোঁ। লখিমপুৰত কোনো সন্দেহজনক মিয়াক বা সন্দেহজনক লোকক থিতাপি ল'বলৈ দিয়া নহ'ব। এয়া আমাৰ অস্তিত্বৰ যুঁজ, সংগঠনটোৰ ফালৰ পৰা স্পষ্টকৈ কোৱা হৈছে। আৰু বৰ্তমান এনেকৈয়ে মিয়া বিচাৰি অভিযান কৰিছে। মিয়াৰ বিৰুদ্ধে তীব্ৰতৰ হৈ পৰিছে উজনিৰ অভিযান। কালিৰ দিনটোত ৰাজপথত হৰ্ডিং আৰিছিলে। ৰাজপথত মিয়া খেদক অসম বচাওক শ্লোগানেৰে উত্তপ্ত কৰি তুলিছিলে উজনি অসম। আৰু বৰ্তমান সময়ত এনেকৈয়ে সকলো ওলাই আহিছে। বৰ্তমান সময়ত মিয়া বিচাৰি অভিযান আৰম্ভ কৰিছে সকলোৱে। স্পষ্টকৈ কৈছে 24 ঘণ্টাৰ ভিতৰত মিয়াই উজনি এৰিব লাগিব। কোনো মিয়া থাকিব নোৱাৰে। লখিমপুৰৰ চুকে কোণে মিয়া বিচাৰি অভিযান চলাইছে। বেয়া ব্যৱহাৰ কৰে আপোনালোকে শুনিছো। পইচা নিদিয়ে, ফোন কৰি মাতিব পাৰো, কেতিয়া বেয়া পাব এতিয়া আপোনালোকে পইচা নিদিয়ে, কিবা নিদিয়ে। গতিকে আমি ভাবিছো নালাগে, এইবিলাক জেং হ'ব নালাগে, চবে নিজে জাত কৰি নিজে কাম কৰক। তোমালোকৰ কাম আছে তোমালোকে কৰা। আমাৰ ইয়াত আমাৰ ল'ৰাখিনি আমাৰ ইয়াত লোকেল অসমীয়া ল'ৰাবোৰে কওক, আমাৰ লখিমপুৰ ল'ৰাবোৰে আপোনালোকে হেৰি কৰি দিয়ক। আপোনাক কৈ দিয়ক আজি আপোনালোকক মই ভালকে কৰিছো কথাটো, যিহেতু চবে নিজে নিজে এই এখেতলোক এই বাহিৰা মানুহ যে এই ধুবুৰী মানুহখিনি ক'ৰ মানুহ, এতিয়া ইয়াত আমাৰ অসমীয়া ল'ৰা কাম কৰা হিচাপে বিচাৰিছোঁ। অসমীয়া ল'ৰা কাম কৰিব লাগে আৰু লখিমপুৰৰ লোকেল ল'ৰা এইবোৰ মানুহ আহি আমাৰ লোকেল মানুহবোৰ হেৰি কৰি দিছেতো, ভাতবোৰ কাঢ়ি লৈছে বা হেৰি কৰিছে। তাকে এখেতলোকক অতি সোনকালে খালী কৰি দিবলৈ কওক আজিৰ ভিতৰত। দাদা আমাৰ ল'ৰা আছে, সিহঁতে কাম কৰিব। মই ছেক্ৰেটাৰী ক'লো, আমাৰ ল'ৰা আছে, আমাৰ ল'ৰা নিজে কাম কৰিব গোটেইখিনি আহিছে। গতিকে হ'ব আপুনি মিস্ত্ৰী কোন? মিস্ত্ৰী ৰাজমিস্ত্ৰী এইটো আপোনালোকৰ হেৰি আছে নাই? এইটো এইবোৰ আছে নাই? আইডেণ্টি ফুটা আছে। হৈ পৰিছে মিয়া বিৰোধী অভিযান। উজনিত ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিছে। কোনো মিয়াক থাকিবলৈ দিয়া নহ'ব। উজনি অসমত কোনো মিয়াক থাকিবলৈ দিয়া নহ'ব। বৰ্তমান সময়ত উত্তপ্ত হৈ পৰিছে উজনি অসম।
উজনি অসমৰ প্ৰান্তে প্ৰান্তে মিয়া বিৰোধী অভিযান মিয়াক বিচাৰি সকীয়াই দিছে যে উজনি অসম ত্যাগ কৰিব লাগিব কোনো মিয়াক অসমত থাকিবলৈ দিয়া নহ'ব মিয়া মানেই হৈছে ডকাইত মিয়া মানেই হৈছে ধৰ্ষণকাৰী মিয়া মানেই হৈছে অপৰাধী গতিকে অসম ৰক্ষা কৰিবলৈ মিয়াক খেদিব লাগিব গতিকে সকলোৱে সজাগ হ'বলৈ আহ্বান জনাইছে আৰু এনেকৈ লখিমপুৰৰ চুকে কোণে মিয়া বিচাৰি অভিযান চলাইছে অসমীয়া যুৱ মঞ্চই কাম কৰিব আপোনালোকে তৎপৰ হৈছে সকলো এফালৰ পৰা সকলো মিয়াক উজনি অসম এৰাৰ নিৰ্দেশ দিয়া হৈছে ধুবুৰীলৈ ঘূৰি যাওক পোনপটীয়া নিৰ্দেশ ইয়াত থাকিবলৈ দিয়া নহ'ব ধুবুৰীলৈ ঘূৰি যোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে অসমীয়া যুৱ মঞ্চই ইয়াত থাকিবলৈ দিয়া নহ'ব কোনো মিয়াক উজনি অসমত থাকিবলৈ দিয়া নহ'ব বৰ্তমান সময়ত প্ৰতিগৰাকী অসমীয়া জাগিছে অসমীয়াই স্পষ্টকৈ কৈছে খিলঞ্জীয়াই স্পষ্টকৈ কৈছে কোনো অবৈধ বাংলাদেশীক অসমত থাকিবলৈ দিয়া নহ'ব অবৈধ বাংলাদেশী বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ বিশেষকৈ মিয়াৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ যি মিয়াই অসমীয়াৰ অস্তিত্ব অসমীয়াৰ সম্পত্তি অসমীয়াৰ স্বাভিমান সকলো গ্ৰাস কৰিছে ধ্বংস কৰিছে আৰু তেওঁলোকৰ বিৰুদ্ধে সজাগ হৈছে সকলো পোনপটীয়াকৈ কৈছে মিয়াক অসমত থাকিবলৈ দিয়া নহ'ব কোনো মিয়াক থাকিবলৈ দিয়া নহ'ব আৰু এনেকৈয়ে মিয়া বিচাৰি বিচাৰি পুৱাৰে পৰা অভিযান আৰম্ভ কৰিছে লখিমপুৰৰ অসমীয়া যুৱ মঞ্চই স্পষ্টকৈ কৈছে মিয়াক যে অসম ত্যাগ কৰক উজনি অসম ত্যাগ কৰক মিয়াক থাকিবলৈ দিয়া নহ'ব উজনি অসমত কোনো মিয়াই অসমত কাম কৰিব নোৱাৰিব কোনো মিয়াই অসমত থাকিব নোৱাৰিব থিতাপি ল'ব নোৱাৰিব মিয়া গতিকে মিয়াক এতিয়াই সকীয়াই দিছে মিয়াই অত বছৰে অসমীয়াৰ সম্পত্তি অসমীয়াৰ অস্তিত্ব সকলো গ্ৰাস কৰি আহিছে গতিকে এতিয়া আৰু তেওঁলোকৰ হৈ গৈছে এতিয়া আৰু তেওঁলোকে নিজৰ কাম সামৰিব লাগে কাম বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে নিজৰ ঠাইলৈ ঘূৰি যোৱাৰ নিৰ্দেশ দিয়া হৈছে নিজৰ ঠাইলৈ ঘূৰি যাওক ইয়াত থাকিবলৈ দিয়া নহ'ব পোনপটীয়া হুংকাৰ অসমীয়া যুৱ মঞ্চৰ আৰু এনেকৈ মিয়া শ্ৰমিকক হুংকাৰ দিছে যে লখিমপুৰত কাম কৰিবলৈ দিয়া নহ'ব উজনিৰ সমান্তৰালকৈ নামনি অসমতো মিয়া বিৰোধী অভিযান তীব্ৰতৰ হৈ পৰা দেখিবলৈ পোৱা গৈছিল আৰু এইবাৰ পুনৰ এবাৰ মিয়াক লৈ জাগিছে সকলো দল সংগঠন আৰু অসমীয়া যুৱ মঞ্চই পোনপটীয়াকৈ কৈছে মিয়াক আৰু ৰক্ষা কৰা নহ'ব মিয়াৰ লগত কম্প্ৰমাইজ কৰা নহ'ব ইমান দিনে আমি চিঞৰিহে আছো এতিয়াৰ পৰা আমি একশ্যন ল'ম ডেম্পে ডেম্পে গৈছে কৰ্ম য'ত তেওঁলোকে কাম কৰিছে তালৈ গৈছে আৰু বৰ্তমান সময়ত এনেকৈ ধমক দিছে সকিয়নি দিছে যে উজনি অসম ত্যাগ কৰক লখিমপুৰ ত্যাগ কৰক লখিমপুৰ তথা উজনি অসমত কোনো মিয়া থাকিব নোৱাৰিব ইমান দিনে তেওঁলোকে আছিলে কিন্তু এতিয়াৰে পৰা থলুৱাই কাম কৰিব থলুৱাৰ কাৰণে চিন্তা কৰা হৈছে থলুৱাৰ স্বাৰ্থ জড়িত হৈ আছে ইয়াত আৰু এনেকৈ মিয়াক আমাৰ অসমীয়াৰ অৰ্থনীতি অসমীয়াৰ বজাৰ দখল কৰিবলৈ দিয়া নহ'ব মিয়া য'ৰ পৰা আহিছে তালৈ যাওক ধুবুৰীলৈ ঘূৰি যোৱাৰ নিৰ্দেশ দিয়া হৈছে আৰু এনেকৈ সকীয়াই দিছে অসমীয়া যুৱ মঞ্চই মিয়া শ্ৰমিকক তথা পোনপটীয়াকৈ কৈছে 24 ঘণ্টাৰ ভিতৰত উজনি অসম ত্যাগ কৰক অন্যথা ভয়ংকৰ পৰিস্থিতি হ'ব এইটো আপোনালোকৰ হেৰি আছে নাই এইটো এইবোৰ আছে নাই আইডেণ্টি ফুটা আছে ধমক দিছে অসমীয়া যুৱ মঞ্চই পোনপটীয়াকৈ কৈছে তেওঁলোকে ইয়াত কাম কৰিব নোৱাৰিব উজনি অসমে মিয়াৰ বোজা নলয় অসমীয়াও মিয়াৰ বোজা নলয় গতিকে উজনি অসমৰ পৰা 24 ঘণ্টা আজি পুৱাই বান্ধি দিছে এই সময়সীমা 24 ঘণ্টাৰ ভিতৰত উজনি অসম এৰিবলৈ নিৰ্দেশ দিয়া হৈছে উজনি অসম এৰাৰ নিৰ্দেশ দিয়া হৈছে স্পষ্টকৈ কৈছে উজনি অসম এৰিব লাগিব মিয়াই কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহয় গতিকে উজনি অসম ত্যাগ কৰিব লাগিব মিয়াই খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কাৰণে মিয়া শ্ৰমিকক এই হুংকাৰ দিয়া হৈছে পোনপটীয়াকৈ কৈছে মিয়া শ্ৰমিকক 24 ঘণ্টাৰ ভিতৰত উজনি অসম ত্যাগ কৰক অন্যথা ভয়ংকৰ পৰিস্থিতি হ'ব উজনি অসমত কোনো মিয়া থাকিব নোৱাৰিব উজনি অসমত মিয়াৰ দপদপনি নচলিব মিয়াৰ কথা কোনো উজনি অসমৰ লোকে নুশুনে গতিকে সময়সীমা বান্ধি দিয়া হৈছে উজনি অসম এৰিবলৈ 24 ঘণ্টাৰ ভিতৰত উজনি অসম ত্যাগ কৰক ধুবুৰীলৈ ঘূৰি যোৱাৰ নিৰ্দেশ দিয়া হৈছে ধুবুৰীলৈ ঘূৰি যাওক লখিমপুৰত থাকিব নোৱাৰে উজনি অসমত থাকিব নোৱাৰে আৰু এনেকৈ মিয়াৰ বিৰুদ্ধে সৰব হৈছে অসমীয়া যুৱ মঞ্চ হুংকাৰ প্ৰদান কৰিছে পোনপটীয়াকৈ কৈছে মিয়াৰ বোজা উজনি অসমে নলয় গতিকে উজনি অসম ত্যাগ কৰক এনেকৈ দৃশ্যাংশ দেখুৱাই আছো এনেকৈ মিয়াক ধমক দিছে মিয়াক ধমক দি কৈছে যে উজনি অসম ত্যাগ কৰক এতিয়াই 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছে আজি নিশাটোৰ ভিতৰত উজনি অসম ত্যাগ কৰক অন্যথা পৰিস্থিতি ভয়ংকৰ হ'ব
পোনপটীয়াকৈ হুংকাৰ প্ৰদান কৰিছে অসমীয়া যুৱ মঞ্চই। বাকী কাম স্তব্ধ হ'লে আপোনালোকে কাম নকৰিব। গতিকে ইয়াত যিমানখিনি কাম হয় আমাৰ ল'ৰাখিনি বহি আছে, আমাৰ ল'ৰা কাম নোপোৱা আছে, পেটে পেটে মৰিছে। গতিকে আমি আপোনালোকক বেয়া নকৰোঁ, আপোনালোকে নিজৰ জেগাত কাম কৰক। আৰু কৈছে 50-50 মানুহ থাকিলে কাম কৰিলে আপোনালোকে এতিয়া চোৱা, আপোনাৰ এটা আমাৰ ল'ৰা ৰখা নাই, আৰু আপোনালোকে আমাৰ ল'ৰাক বহুত অত্যাচাৰ কৰে। মই ল'ৰাখিনি কৈছে বোলে আমাক বোলে কাম শিকিব নিদিয়ে, কাম অকল বোৱাই থাকে। গোটেই জীৱনটো যোগালী কৰোঁ সেইটো দিন যায়। লোকেল ল'ৰাবোৰে কাম নাপায় আপোনালোকৰ কাৰণে। এতিয়া মই ইয়াৰে 4-5টা লেবাৰ মাতছো, অসমীয়া ল'ৰাবোৰে কাম নাপায় আপোনালোকৰ পৰা। আহি 2 দিন কাম কৰি আকৌ গুচি যায়। বেয়া ব্যৱহাৰ কৰে আপোনালোকে, শুনিছোঁ বেয়া ব্যৱহাৰ কৰে। নাই, কেতিয়া বেয়া পইচা নিদিয়ে। এতিয়া ফোন কৰি মাতিব পাৰো, কেতিয়া বেয়া পাব। এতিয়া আপোনালোকে পইচা নিদিয়ে, কিবা নিদিয়ে। গতিকে আমি ভাবিছোঁ নালাগে, এইবিলাক জেং হ'ব নালাগে, চবে নিজৰ জেগাত কৰি নিজে কাম কৰক। তোমালোকে কাম তোমালোকে কৰা, আমাৰ ইয়াত আমাৰ ল'ৰাখিনি আমাৰ ইয়াত এই লোকেল অসমীয়া ল'ৰাবোৰে কওক, আমাৰ লখিমপুৰ ল'ৰাবোৰে কওক, আপোনালোকে হেৰি কৰি দিয়ক দেই। আপোনাক কৈ দিয়ক মানে দেখিলে আজি আপোনালোকক মই ভালকৈ কৰিছোঁ কথাটো, যিহেতু চবে নিজে নিজে নিজৰ নিজৰ জেগাত কৰি থাকিলে হৈ হৈ গ'ল। গ'ল। এই এখেতলোক এই বাহিৰা মানুহ যে এই ধুবুৰী মানুহখিনি এই ক'ৰ মানুহ, এতিয়া ইয়াত আমাৰ অসমীয়া ল'ৰা কাম কৰা হিচাপে বিচাৰিছোঁ। অসমীয়া ল'ৰা কাম কৰিব লাগে আৰু লখিমপুৰৰ লোকেল ল'ৰা এইবোৰ মানুহ আহি আমাৰ লোকেল মানুহবোৰ হেৰি কৰি দিছেতো, ভাতবোৰ কাঢ়ি লৈছে বা হেৰি কৰিছে। তাকে এখেতলোকক অতি সোনকালে খালী কৰি দিবলৈ কওক আজিৰ ভিতৰত। দাদা আমাৰ ল'ৰা আছে, সিহঁতে কাম কৰিব। মই ছেক্ৰেটাৰী ক'লোঁ আমাৰ ল'ৰা আছে, আমাৰ ল'ৰা নিজে কাম কৰিব গোটেইখিনি আহিছে। গতিকে হ'ব।